এনেকুৱা এটা কাম কৰিব নোৱাৰিনে কেঞ্চাৰ ৰোগৰ ঔষধৰ ব্যাপক মূল্য বৃদ্ধি কৰাৰ পৰিৱৰ্তে বাছি বাছি নিম্ন মধ্যবিত্ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ কেঞ্চাৰ ৰোগীসকলক শাৰী পাতি গুলিয়াই দিয়ক, মাৰি পেলাওক। তেওঁলোকো উদ্ধাৰ হল, আপোনালোকো উদ্ধাৰ হল। কিয় ব্যয়বহুল কেঞ্চাৰৰ চিকিৎসাক আৰু অধিক ব্যয়বহুল কৰি তোলা হৈছে প্ৰিয় দৰ্শক? শেহতীয়াভাৱে কেমোথেৰাপিৰ দুটা বিশেষ মেডিচিনৰ দাম 50% পৰ্যন্ত বৃদ্ধি কৰা হৈছে। যাৰ ঘৰত কেঞ্চাৰ ৰোগী আছে তেওঁ গম পায় কি ধৰণে তেওঁলোকে চিকিৎসাৰ নামত সৰ্বশ্ৰান্ত হবলগীয়া হৈছে। আৰু এই কেঞ্চাৰ ৰোগৰ ঔষধৰ মূল্য বৃদ্ধিৰ পিছতে এগৰাকী সাংবাদিকে, নিপজ্যোতি কলিতা তেওঁৰ নাম, তেওঁৰ প্ৰিয়তম পত্নীয়ে সুদীৰ্ঘ দিনৰ পৰা কেঞ্চাৰত ভুগি আছে আৰু কেঞ্চাৰৰ ট্ৰিটমেণ্ট কৰি কৰি প্ৰায় সৰ্বশ্ৰান্ত হৈ পৰা এই নিপজ্যোতিয়ে ফেচবুকত এটা পোষ্ট লিখিছে, এনেকৈ কেঞ্চাৰ ৰোগীসকলক মৰাতকৈ কেঞ্চাৰ ৰোগীসকলক দিনে দিনে গুলিয়াই দিয়ক। হয়, এনেকুৱাই কৰা উচিত। কি দুখত, কি খবত, কি বেদনাত নিপজ্যোতিয়ে এই কথাখিনি লিখিবলৈ বাধ্য হৈছে। চৰকাৰৰ মহামান্য শীৰ্ষ আমোলা বিষয়া মন্ত্ৰীসকলে অনুভৱ কৰিবনে? দেশৰ উন্নয়নৰ কথা কয় আপোনালোকে, যদি স্বাস্থ্যক নিৰাপত্তা দিব নোৱাৰে, যদি সাধাৰণ জনতাৰ স্বাস্থ্যক নিৰাপত্তা দিয়াৰ সলনি তেওঁলোকৰ জীৱনত প্ৰয়োজনীয় ঔষধৰ মূল্য দিনে দিনে বৃদ্ধি কৰি থাকে, কেনেকে সাধাৰণ জনতা জীয়াই থাকিব পাৰিব? আৰু প্ৰিয় দৰ্শক মন কৰক, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল দেশৰে কৰ্কট হাবত চিহ্নিত হৈছে। আৰু তাতকৈ আচৰিত কথাটো হল, উত্তৰ পূবৰ আটাইতকৈ অধিক কৰ্কট হোৱা ঠাই হল অসম। অসমত কৰ্কটৰ চিকিৎসা কিমান আগবাঢ়িছে প্ৰত্যেকেই জানে। কৰ্কট চিকিৎসালয়সমূহত কি অৱস্থা ৰোগীৰ, কোৱাৰ প্ৰয়োজনে নাই। তাৰ পিছত এনেকে ঔষধৰ মূল্য বৃদ্ধি কৰি কিয় পুনৰ মাৰিব খোজা হৈছে মৰা মানুহখিনিক? এটা তথ্যত প্ৰকাশ পোৱা মতে প্ৰতি বছৰত উত্তৰ পূৰ্বাঞ্চলত প্ৰায় 45,000 কৰ্কট ৰোগী চিনাক্ত কৰা হয় আৰু তাৰ ভিতৰত 34,000 অসমৰ। চিন্তা কৰক। আনহাতে এই যে গল ব্লাডাৰত যে কৰ্কট হয়, দেশৰ ভিতৰত শীৰ্ষত আছে অসম। প্ৰতিদিনে কৰ্কট ৰোগত মানুহৰ মৃত্যু হয় আৰু কৰ্কট ৰোগীসকলক লৈ এই ধৰণৰ হেতালি কিয় খেলিছে চৰকাৰে? এই প্ৰশ্ন কোনে সুধিব বৰমূৰীয়াসকলক? মুখ্যমন্ত্ৰীৰ বিশেষ সংবাদমেলত আমন্ত্ৰিত একাংশ কাকত চেনেলৰ সম্পাদক, মুখ্য সম্পাদক, জ্যেষ্ঠ সাংবাদিকে ডাইনিং টেবুলৰ পৰা ভাহি হোৱা উন্নয়নৰ চিকেনৰ গন্ধত এই কথাবোৰ সুধিবলৈ সাহস নকৰে। এই যে উন্নয়ন 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 বুলি চিঞৰি থাকে, উন্নয়ন ক'ত, কেনেকে উন্নয়ন হৈছে? কেইটামান ডাঙৰ উদ্যোগ পুঁজিপতিয়ে স্থাপন কৰিছে, সেয়াই উন্নয়ন নেকি? কেইখনমান অভাৰব্ৰিজ, সেয়াই উন্নয়ন নেকি? সাধাৰণ জনতাৰ জীৱনলৈ কি দিন নামি আহিছে, এই কথাবোৰ এওঁলোকে কল্পনা কৰিব পাৰেনে? তামাম চমৎকাৰ সৃষ্টি কৰিছিল আয়ুষ্মান ভাৰত কাৰ্ড প্ৰদান কৰি। এই কাৰ্ডৰ জৰিয়তে হেনো 1949টা ৰোগ বিনামূলীয়াকৈ চিকিৎসা পাব পাৰি। পিছে কি হল? ফুচ। আৰু এই আয়ুষ্মান কাৰ্ডৰ পেকেজৰ সুবিধা কমি 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 249টালৈ হ্ৰাস পাইছে। আৰু ব্যক্তিগত অধিকাংশ হস্পিতালত আয়ুষ্মান কাৰ্ডে কাম নকৰে। ভোটৰ ওপৰত দানহ পৰা দি 30 জুনৰ পৰা 4টা ডায়ালিচিছো বিনামূলীয়াকৈ পোৱা নাযাব এই আয়ুষ্মান কাৰ্ডৰ জৰিয়তে। বাকি বজাই থাকক উন্নয়নৰ ফাটা ঢোল আৰু তথাকথিত একাংশ সাংবাদিক, সংবাদ মাধ্যমে হাততালি বজাই থাকক। এওঁলোকৰ কথা শুনি নাচি থাকক, মৰি থাকক সাধাৰণ জনতা আৰু হিতাধিকাৰী ৰাইজ। কথাবোৰ চিন্তা কৰক। এই কেঞ্চাৰ পেচেণ্টকে ধৰি এই যে ঔষধৰ মূল্য বৃদ্ধি কৰা হৈছে, তাৰ ফলত আপোনালোকৰ জীৱনলৈ কেনেকুৱা চৰম ভাবুকি আহিব পাৰে নোহোৱালৈকে হয়তো নুবুজিব। যাৰ জীৱনলৈ আহিছে তেওঁলোকক সোধক কি পৰ্যায়ত আছে তেওঁলোক, কি ধৰণে দিন আৰু ৰাতি কটাবলগীয়া হৈছে। বাকি অন্যান্য সামগ্ৰীৰ মূল্য বৃদ্ধি, মাচুল বৃদ্ধি, জৰিমনা বৃদ্ধি, এই কথাবোৰ নকলোৱে। সাধাৰণ জনতাৰ আটাইতকৈ প্ৰয়োজনীয় দৰৱৰ দাম বৃদ্ধি কৰি এইখন চৰকাৰে কি ধৰণৰ উন্নয়ন কৰিছে, কথাটো নিজক সোধক আৰু সিদ্ধান্ত লওক। ধন্যবাদ। জয় অসম।